আমি যুঁজি আছিলোঁ সামাজিকভাৱে ইমান কষ্ট পালে ৰাইজে সশস্ত্ৰ সংগ্ৰামীসকলেও বহুত কষ্ট কৰিলে ইয়াৰ পিছত এটা চুক্তি হৈ গ'ল আমি সবে আশা কৰিছোঁ স্থায়ী শান্তি আহিব যিবিলাক এই চুক্তিত প্ৰমিছ কৰা হৈছে বা চুক্তিত দফা হিচাপে ৰাখা হৈছে এই দফাবিলাক আখৰে আখৰে পালন হ'ব আৰু এই পালন হৈ গ'লে এই অঞ্চলত সদায় স্থায়ী এটা শান্তিও আহিব উন্নয়নো হ'ব সেইটো আমি আশা কৰিছোঁ আৰু চৰকাৰক আমি এতিয়াও অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে যাতে সেই চুক্তিৰ দফাসমূহ অতি শীঘ্ৰে ইমপ্লিমেণ্ট কৰে আৰু ইয়াৰ কাৰণে যিবিলাক ব্যৱস্থা সেই ব্যৱস্থাটো কেন্দ্ৰ চৰকাৰে হওক ৰাজ্য চৰকাৰে অতি শীঘ্ৰে যাতে আৰম্ভ কৰে মই চৰকাৰক আহ্বান জনাইছোঁ ৰাজনীতিত আহিবলৈ বাধ্য হৈছোঁ কাৰণ দীৰ্ঘদিন ধৰি ইয়াত যিখিনি ৰাজনীতি চলি আছে সেই ৰাজনীতিটো লৈ পেলাই ৰাইজে সন্তুষ্ট নহয় নিখিল বড়ো ছাত্ৰ সন্থাত বা ছাত্ৰ সংগঠনত দীৰ্ঘদিন থাকি সমাজৰ বিভিন্ন সমস্যাবিলাক উপলব্ধি কৰিছোঁ মৰ্মে উপলব্ধি কৰিছোঁ আৰু সেইবিলাক কাম কেন্দ্ৰ চৰকাৰে যিটো কৰিছে ৰাজ্য চৰকাৰে যিটো কৰিছে ইয়াৰ বাদে এটা কাউন্সিলৰ পৰাও সেইখিনি কাম কৰিব পাৰে কিন্তু কাউন্সিলে সেইটো কাম কৰিবৰ কাৰণে ইয়াত কিছুমান ইনোভেটিভ লিডাৰ লাগিব কিছুমান ক্ৰিয়েটিভ লিডাৰ লাগিব আৰু ৰাইজৰ কাৰণে ডেডিকেটেডলি কাম কৰিব পাৰা চিন্তা চৰ্চা কৰিব পাৰা কিছুমান ব্যক্তি লাগিব তো সেই ব্যক্তিবিলাক আজি নোহোৱাৰ কাৰণে যেনেকৈ সমস্যাবিলাক সমাধান হ'ব লাগে ৰাইজে যেনেকৈ উন্নয়নবিলাক পাব লাগে সেই উন্নয়নবিলাক পাবলৈ সক্ষম হোৱা নাই আৰু সেইকাৰণে আজি এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো মানে শংকা যিটো মানে অবিশ্বাস এইটো আৰম্ভ হৈছে তো সেইকাৰণে সকলো জাতি জনগোষ্ঠীক আঁকোৱালি লৈ মৰমেৰ মাজেৰে স্নেহৰ মাজেৰে এজনে আনজনক সন্মান কৰি পেলাই সকলোৰে সমস্যা বুজি পেলাই নিজৰ এটা আন্তৰিকতাৰে সকলোকে লৈ আগবাঢ়ি যাবৰ কাৰণে আজি সেই ৰাজনৈতিক দলত যোগদান কৰিছোঁ বিভিন্ন ৰাজনীতি দল আছে সেই দলবিলাকত যোগদান নকৰিলোঁ সেইবুলি সেই দলবিলাকক বেয়া পাওঁ এনেকুৱা নহয় ৰাজনৈতিক দলবিলাকে নিজৰ কামবিলাক কৰি আছে মই বিশেষকৈ এই অঞ্চলৰ যিহেতু এটা সমস্যা আছে সেই সমস্যাটো সমাধান কৰাৰ স্বাৰ্থত এই ৰাইজৰ মানে কথাবিলাক বুজি পোৱাৰ লগতে আৰু অধিক গুৰুত্ব দি পেলাই কাম কৰাৰ স্বাৰ্থত এই অঞ্চলতে কাম কৰি থকা এটা দলত যোগদান কৰিছোঁ আৰু ৰাইজে ইতিমধ্যে সকলো গ্ৰহণ কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দ আমি একত্ৰিত হৈছোঁ আৰু আমি নিশ্চয় আশা কৰিছোঁ পৰিৱৰ্তন নিশ্চয় হ'ব এই পৰিৱৰ্তনটো ৰাইজৰ স্বাৰ্থত হ'ব কোনোবা মানে বাহুবল ধনবল থকা মানুহৰ স্বাৰ্থত নহয় সাধাৰণ ৰাইজৰ স্বাৰ্থতে এই পৰিৱৰ্তনটো হ'ব আৰু সাধাৰণ ৰাইজে ইয়াক উপভোগ কৰিবলৈ পাব মই সেইটো আশা কৰিছোঁ আৰু সামাজিক দায়িত্ব এইটো ৰাজনৈতিক দল হ'লেও সমাজৰে কাম কৰিব লাগিব গতিকে সমাজৰ কাম কৰি আহিছোঁ ইমান বছৰে আৰু হয়তো কেইবছৰমানৰ কাৰণে কৰিম ৰাজনীতিটো মোৰ পেচা নহয় আৰু ৰাজনীতিটো মোৰ নিচাও নহয় ৰাজনীতিটো এটা এছাইনমেণ্ট এই অঞ্চলৰ ৰাইজৰ সমস্যা সমাধান কৰা আৰু উন্নয়নৰ কাৰণে কাম কৰাৰ কাৰণে সেইটো এটা এছাইনমেণ্ট হিচাপে মই লৈছোঁ গতিকে মোৰ ৰাজনীতিটো পেচাও নহয় ৰাজনীতিটো নিচাও নহয় এজন সামাজিক ব্যক্তি হিচাপে কাম কৰি যাম আৰু যিখিনি দায়িত্ব পাইছোঁ সেই দায়িত্বটো নিষ্ঠাৱানভাৱে পালন কৰিবলৈ চেষ্টা কৰিম আৰু আগৰ নেতৃত্বই যিখিনি কষ্ট কৰি এই লেভেললৈকে লৈ আহিল ইয়াৰ পৰা আগলৈ লৈ যোৱাৰ কাৰণে যিটো দায়িত্ব দিছে সেই দায়িত্বটো পালন কৰিবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ এইটো দায়িত্বটো সম্পূৰ্ণ কৰিবৰ কাৰণে ৰাইজৰ মৰম স্নেহ লাগিব গতিকে আমাৰ তৰফৰ পৰা ৰাইজক মৰম কৰা ৰাইজক সন্মান কৰা ৰাইজৰ কথাবিলাক বুজি পোৱা বা কাম কৰাত আমি কোনো হেমাহি নকৰোঁ আৰু ৰাইজেও আমাক নিশ্চয় বিশ্বাস আৰু আস্থাত ল'ব সেইটো আশা কৰিয়ে সামাজিক কাম কৰিবলৈ দায়িত্ব লৈছোঁ আৰু সামাজিক কাম কৰি যাম আগতো হৈছে এতিয়াও হৈছে এতিয়া কথাটো হৈছে কি যে নিৰ্বাচনটো ইমান জটিল কৰি পেলাইছে এটা ভয়ংকৰ এটা ইয়াতে ইম্প্ৰেশ্যন এটা দিছে যে নিৰ্বাচন মানে বিৰাট ডাঙৰ এটা কিবা এটা বিশ্বযুদ্ধ বা কিবা এটা ঘটনা নিৰ্বাচনটো এনেকুৱা নহয় স্বাধীনতাৰ 70 বছৰত প্ৰত্যেক 5 বছৰত পাৰ্লিয়ামেণ্টত ইলেকশ্যন হৈছে প্ৰত্যেক 5 বছৰত এছেম্বলিত ইলেকশ্যন হৈছে BTC কাউন্সিল গঠন হোৱাৰ পিছত কমপ্লিটলি 5 বছৰৰ মূৰে ইলেকশ্যন হৈ আছে সেই ইলেকশ্যনটো এটা সহজ হ'ব লাগে সৰল হ'ব লাগে সকলো মানে শ্ৰেণীৰ মানুহে অংশগ্ৰহণ কৰিব পৰা ধৰণৰ হ'ব লাগে আৰু ইলেকশ্যনটো ইমান ভয়ংকৰ এটা চিটুৱেশ্যন গঢ়ি তুলিব নালাগে আজি যেনেকৈ মানে এটা গঢ়ি তোলা হৈছে যে ইয়াত ডাঙৰ এটা কিবা ঘটনা হ'ব এনেকুৱা নহয় এইটো আমাৰ উৎসৱ হয় 5 বছৰৰ মূৰে আমি আমাৰ নেতাবিলাক বাছনি কৰে কোনোবা এজন নেতা ভাল কাম কৰা নাই তাক আমি সলনি কৰোঁ ভাল নেতা এজনক দায়িত্ব দিওঁ এই যে এটা মানে এৰা ধৰাৰ মাজেৰে যে আমি কাম কৰোঁ আমাৰ ভাল এটা আদৰ্শৱান নেতাবিলাকক বা কাম কৰা নেতাবিলাক যে আমি বাছনি কৰোঁ ইয়াৰ এটা প্ৰক্ৰিয়া এইটো গতিকে সেইকাৰণে এই নিৰ্বাচনত আমি সবে অংশগ্ৰহণ কৰিম মই আশা কৰিছোঁ ৰাইজে অংশগ্ৰহণ কৰিব আজি বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰিব সবে অংশগ্ৰহণ কৰিলে নিৰ্বাচনটো ভাল হ'ব আৰু সকলো অংশগ্ৰহণ কৰিব পৰা ধৰণৰ সহজ সৰল কৰিব লাগে
সেইকাৰণে এতিয়ালৈকে যিহেতু শংকা আছে, মানুহৰ মাজত যিহেতু ভয় আছে বা তেনেকুৱা চিন্তা আছে, মই প্ৰশাসনক অনুৰোধ কৰিছোঁ, ভাৰত চৰকাৰ, অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ আৰু দায়িত্বত থকা যিটো প্ৰশাসনক বিভাগীয় মানে কৰ্তৃপক্ষক মই অনুৰোধ কৰিছোঁ যাতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰে আৰু ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয়। বিজেপিৰ কথাটো আমি ক'ব নোৱাৰিম, কিয় আমি বিজেপিৰ লগত কি কৰিম নকৰিম এই কথাটো এতিয়া অহা নাই, কাৰণ বিজেপি অলৰেডি এলায়েন্সত আছে। হয়, চুক্তিটো হোৱাৰ স্বাৰ্থত বা চুক্তিটো হোৱাৰ কাৰণে হ'ব লাগে কাৰণে যোৱা সময়ত আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ কিছুমান নেতৃত্ব তেখেতসকলৰ লগত আমি সঘনে আলোচনা কৰিছিলোঁ, কাৰণ এই সমস্যাটো সমাধান হ'ব লাগে আৰু তেখেতসকলে গুৰুত্ব সহকাৰে লোৱাৰ কাৰণে, সঁহাৰি জনোৱাৰ কাৰণে আজি আমোলাসকলৰ লগত যিবিলাক কাম কৰি আছিলোঁ সেইটো ৰাজনৈতিকভাৱে হ'বলৈ এইটো সক্ষম হ'ল। সেইকাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ এটা ইতিবাচক যিটো ইনিচিয়েটিভ, ইয়াৰ কাৰণে এইটো হ'বলৈ পালে আৰু সেইকাৰণে আজি কৈছোঁ যে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো শ্লোগান সবকে সাথ সবকে বিকাশ আৰু সবকে বিশ্বাস, ইয়াৰ লগতে আমি আৰু সংযোজন কৰিব বিচাৰিছোঁ যে সবকা নিৰাপত্তা, সবকা সুৰক্ষা भी होना चाहिए और सबको लेके हम लोग को आगे बढ़ना है, सबको लेके লৈ পেলাই আমি আগুৱাই যাব লাগিব। তো সেইকাৰণে অনাগত দিনত আমি সেই মন্ত্ৰবিলাক লৈ আগুৱাই যাম, ইয়াত কোনো দ্বিধাবোধ নাই আৰু ৰাইজে ইতিমধ্যে একত্ৰিত হৈছে, গতিকে পৰিৱৰ্তন হ'বই। বাৰে বাৰে কয়, কিন্তু তেখেতৰতো চিট কমি আহি আছে আৰু ৰাইজে জানে তেখেতে গঠন কৰিব পাৰিব নে নাই, 15 বছৰত কি কৰিলে, যে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ আঁচনিৰ বাহিৰে যিবিলাক আঁচনি আয়োৱা ঘৰৰ পৰা আদি কৰি সেইবিলাকতো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, নতুন আঁচনি কি কৰিলে, এটা ইণ্ডাষ্ট্ৰী বনালে না কি বনালে, একোটো কাম কৰিব পৰা নাই, ইমপ্লয়মেণ্ট দিব পৰা নাই। যিবিলাক চাকৰি দিছে, আজি টেট মাষ্টাৰ, আমাৰ যি টেট মাষ্টাৰবিলাকক অসমত 3বাৰ দিলে, ইয়াতে এবাৰেই দিব পাৰিলে, ইয়াৰ পৰা পৰাই নাই দিবৰ কাৰণে। আজি যিবিলাক 99 শিক্ষক এই বছৰ দিম, অহা বছৰ দিম বুলি কেইবাৰ পইচা খাই থাকে, চাকৰিটো নিদিয়ে। আৰু এতিয়া যিটো বেহা পাতিছে মানে BTC চাকৰিৰ, মানে 2.5 লাখৰ পৰা মানে 25 লাখলৈকে চাকৰিৰ পইচা লোৱা বুলি আমি শুনি আছোঁ। গতিকে সেইবিলাক কথা যিটো দেখিবলৈ পাইছোঁ, আজি দুখীয়া মানুহৰ ল'ৰাবিলাকৰ হাতত ডিগ্ৰী আছে, MA পাছ, BA পাছ, পলিটেকনিক পাছ, BTech পাছ, কিন্তু চাকৰি ল'ব নোৱাৰে, কাৰণ ঘৰত বেচিবলৈ আৰু মাটি নাই, বেচিবলৈ আৰু গৰু হাল নাই, একো নাই, কি বেচিব, সেইকাৰণে চাকৰি ল'ব নোৱাৰে এতিয়া। সেইকাৰণে আমি এতিয়া এই যে BTRটো যিটো হৈছে, ইয়াত যিটো নতুন চৰকাৰ হ'ব, ইয়াত সম্পূৰ্ণভাৱে ইয়াৰ ওপৰত এটা CBI তদন্তৰ কাৰণে দাবী কৰিছোঁ আৰু অনাগত দিনত চৰকাৰ সলনি হোৱাৰ পিছত আমি এই কথাটো মানে ৰাইজৰ আগত দাঙি ধৰিছোঁ আপোনালোকৰ যোগেদি, কোনো নিবনুৱা যুৱকে যাৰ ডিগ্ৰী আছে, যাৰ ডিপ্ল'মা আছে, সেইসকলে নিজৰ চাকৰিৰ কাৰণে যোনে য'ত যোগ্য এটকাকৈ নোহোৱা কৰি চাকৰি ল'বলৈ পাৰিব, ইয়াৰ কাৰণে আমি কাম কৰিম। ইয়াৰ মূল অৰ্থ হ'ল যে UPPL দলটো নতুন ৰূপ দিয়া, এইটো বিজিনিত আমি 21-22 তাৰিখত ডেলিগেটত সিদ্ধান্ত লোৱা হৈছিল আৰু সেই সিদ্ধান্ত লোৱা মৰ্মে আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক দলৰ নতুন সভাপতি হিচাপে আমি বাছনি কৰি লৈছোঁ। আৰু ইয়াত দুটা কাৰণ আছে, তেওঁৰ চুক্তি স্বাক্ষৰকাৰী হয় আৰু চুক্তিটো ৰূপায়ণ কৰিব লাগিলে চৰকাৰৰ লগত চুক্তি স্বাক্ষৰকাৰীসকলেই যোগাযোগ কৰি পেলাই কামটো কৰিব লাগে, এটা কথা। আৰু দ্বিতীয় কথা হ'ল মোৰ ব্যক্তিগত, মই শাৰীৰিকভাৱে বহুত সমস্যাত ভুগি আছোঁ আৰু বহুত বছৰ ধৰি এইটো সমস্যা মোৰ আছেই, আৰু সেইকাৰণে ফিজিকেল বা হেল্থ গ্ৰাউণ্ডতো মই আৰু সভাপতি হিচাপে কাম কৰিব নোৱাৰা এইটো অৱস্থাত আছোঁ এতিয়া। সেইকাৰণে দুটা কাৰণত আজি মই এই পদটো খালী কৰি দি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াক সভাপতি হিচাপে আমি বাছনি কৰি লৈছোঁ। আৰু কাৰণবিলাক হ'ল কি, ইয়াত কোনো বিবাদ নাই, এইটো এটা ইউনানিমাছ ডিচিশ্যন জেনেৰেল বডিৰ, আৰু ডেলিগেটতো এইটো কৰিব পাৰিলেহেঁতেন বিজিনিত, ইয়াত কোনো বেলেগ কোনো কাৰণ নাই। মূল অৰ্থ হ'ল নিৰ্বাচন জিকিব লাগে, বা মানে আগন্তুক যিটো 2020 চনৰ BTC নিৰ্বাচন আমি জয়ী হ'বই লাগে, এটা কাৰণ। দুটা কাৰণ হ'ল চুক্তিটো ভালকৈ ৰূপায়ণ হ'ব লাগে, এইখিনি। আমাৰ UPPLৰ উদ্দেশ্য হ'ল যে আমি 40টা আসনত এই নিৰ্বাচন আমি খেলিম, কিন্তু তাতে আমি BJPক আহ্বান জনাই আছোঁ যে যিহেতু তেওঁলোকৰ চৰকাৰে আমাক চুক্তিটো কৰি দিছে, এতিয়া নৈতিক দায়িত্ব BJPৰো হয় চুক্তিটো ভালকৈ যাতে ৰূপায়ণ হয়। আৰু বাস্তৱ অৰ্থত চুক্তি যদি ভালকৈ ৰূপায়ণ হ'ব লাগে, তেতিয়া চুক্তি স্বাক্ষৰকাৰীসকলৰ লগতে বহি এই ৰূপায়ণটো কৰিব লাগিব, আনৰ লগত নহয়। এইকাৰণে BJPয়ে আমাৰ লগত মিলি পেলাই চৰকাৰখন গঠন কৰাৰ কাৰণে আগবাঢ়ি আহিব লাগে। কিন্তু এতিয়া আমি এতিয়াও নাজানো মিত্ৰতা হ'বনে নাই, ক'ব কেনেকৈ,
কাৰণ এইটো বিজেপি দলৰ এই সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ দুৱাৰ খোলা আৰু বাকী সকলো দলৰ লগত আমাৰ এটা বন্ধুত্বমূলক এটা সম্পৰ্ক সদায় থাকিব কৰা হ'ল নাথুৰাম বড়ো প্ৰাক্তন MLA খালাইগাঁও সমষ্টিত তেওঁক আমি নিৰ্বাচনী ষ্টিয়াৰিং কমিটিৰ সভাপতি হিচাপে মানে বাছনি কৰি লৈছোঁ আৰু কনভেনৰ আছে আমাৰ চিন্ময় দে কোকৰাঝাৰৰ তেওঁ কেন্দ্ৰীয় সমিতিৰ আমাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আৰু তাৰ বাহিৰেও আমি মেনিফেষ্টো কমিটি গঠন কৰিছোঁ ৰণগ্ৰা নাৰ্জাৰী প্ৰতিভা ব্ৰহ্ম আৰু ৰাজু নাৰ্জাৰী তাৰ বাহিৰেও ষ্টিয়াৰিং কমিটি গঠন কৰি পেলাই আমি অনতিপলমে ষ্টিয়াৰিং কমিটি মিটিং কৰিব সেইটো IT চেল গঠন কৰিব আৰু মানে আকৌ 7 দিনৰ ভিতৰতে আমাৰ প্ৰতিটো জিলা আৰু ব্লক লেভেলত ইলেকশ্যন ষ্টিয়াৰিং কমিটিটো গঠন কৰিব লাগে এইটো দিয়া হ'ল সম্পূৰ্ণভাৱে প্ৰস্তুত এতিয়া এটা হাই লেভেল কমিটি গঠন কৰিব নেক্সট ষ্টিয়াৰিং কমিটি মিটিঙতে PMB বহা হ'ব আৰু নতুন নতুন ব্যক্তি আমি PMBত সোমাই লৈছোঁ আৰু দলৰ কমিটিত মানে আমি অন্তৰ্ভুক্তি কৰি লৈছোঁ আৰু PMBৰ মিটিং বহিব অনতিপলমে বহিব আৰু এই PMB কমিটি হাই লেভেল কমিটি এটা গঠন কৰি পেলাই প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰি দিম আৰু মই আশা কৰোঁ যে মানে মাৰ্চ মাহৰ 10 তাৰিখৰ ভিতৰতে সকলো প্ৰক্ৰিয়া শেষ হৈ যাব আমাৰ বিজেপিৰ লগত আমাৰ বিজেপিয়ে যদি আমাৰ লগত মিত্ৰতা কৰে সেইটোতো সহজ হয় বেছি সহজ হয় কিন্তু এতিয়াও আজিও BPF কিন্তু উৎখাত হোৱাটো প্ৰায় খাটাং ইয়াত কোনো সন্দেহ নাই কাৰণ BPFৰ ক্ষমতা হ্ৰাস পাইছে আৰু BPF দল আজি যিমানে যি নকৰক তেওঁলোকে এটা ভুল ৰাস্তাত গৈ আছে আমি প্ৰত্যাহ্বান বুলি নাভাবোঁ কাৰণ ধীৰেন বড়োৰ নেতৃত্বত যিটো BPF আছে এইটো নগণ্য আৰু এইটো কেইজনমান NDP কেডাৰ আছে কিন্তু বৃহৎ সংখ্যক যিটো NDP গোট এই গোবিন্দ বড়োৰ লগতে আছে তেওঁলোকে সদায় আছে আন্দোলনো গোবিন্দ বড়ো গোটে কৰিছে তাৰপিছত বাকীবিলাকে সহযোগিতা কৰিছে ঠিকেই তাৰ গোবিন্দ বড়োৰ লগতে আমি সদায় একেলগে মিলি পেলাই কাম কৰি আহিছোঁ এতিয়া এইটো প্ৰত্যাহ্বান বুলি আমি নাভাবোঁ যে NDPৰ 4টা গোটে NDPৰ ছাত্ৰতে NDPৰ বহুতকেইটা কেডাৰৰ কেছ উইড্ৰলৰ পৰা ৰিহেবিলিটেশ্যন আৰু মানে চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতে তেওঁলোকে এক হোৱাটো দৰকাৰ আছিল বছৰ একেলগে আন্দোলন কৰি আহিছে এতিয়া কি কাৰণত BPFত তেওঁ যোগদান কৰিছে এইটো মোৰ মানে এইটো বিচাৰৰ বিষয় নহয় আৰু এটা কথা মানে যিজন মানুহ শক্তিশালী হৈ আহে তাকে সমালোচনা কৰা হয় দুৰ্বল মানুহক সমালোচনা নকৰে আমি আজিকালি হাগ্ৰামক বেছি সমালোচনা নকৰোঁ